আমি এতিয়া ধুবুৰীৰ ঐতিহাসিক পানবাৰী মছজিদৰ প্ৰাংগণত জুম্মা নামাজ পঢ়ি মোৰ সৈতে একেলগে এই সংবাদমেলত আমি বহিছোঁ। ৱাজিদ আলী চৌধুৰী, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিধায়ক, AK ৰছিদ আলম মাননীয় বিধায়ক, জলেশ্বৰ সমষ্টিৰ বিধায়ক আমাৰ আফতাবুদ্দিন মোল্লা ডাঙৰীয়া, গোলোকগঞ্জ সমষ্টিৰ বিধায়ক সুবহান আলী চৰকাৰ, আমাৰ বঙাইগাঁৱৰ আমাৰ বিধায়ক খণ্ডকাৰ ডাঙৰীয়া, আমাৰ কংগ্ৰেছৰ বিভিন্ন নেতা আমি ইয়ালৈ আহিছোঁ। আজি আহিছোঁ আমি বৃহত্তৰ বিলাচীপাৰা, যিটো অসমত চাপৰ বুলি কৈছে, সেই অঞ্চলত যিদৰে নিম্ন দুখীয়া লোকসকলৰ ওপৰত বুলডেজাৰ চলাই দানৱীয় পদ্ধতিৰে ঘৰ ভাঙি দি মানুহৰ হাহাকাৰ সৃষ্টি হৈছে, সেই লোকসকলক খবৰ ল'বৰ কাৰণে আহিছিলোঁ। মই অহাৰ পিছত এনেদৰে এটা যুদ্ধকালীন প্ৰস্তুতি দেখিলোঁ এডমিনিষ্ট্ৰেশ্যনৰ। ইমান পুলিচ যুদ্ধৰ সময়তো কিছু নাহে আমাক আগবাঢ়ি ধৰিছে আৰু ভিতৰত সেই দুখীয়া লোকসকলক খবৰ ল'বলৈ যোৱাত আমাক বাধা দিছে। কিন্তু আমি যেতিয়া ক'লোঁ যে আপোনালোকে যদি গাড়ী দি যাব নিদিয়ে, আমি মটৰচাইকেলেৰে যাম, খোজকাঢ়ি যাম, তেতিয়া আমাক তেওঁলোকে যাবলৈ দিবলৈ বাধ্য হ'ল। তাত গৈ যিটো দেখিলোঁ, একেবাৰে হৃদয় নথকা, অন্তৰ নথকা মানুহৰ মুখত কান্দি উঠিব। হাহাকাৰ লাগিছে মানুহবিলাকৰ, মহিলাসকল, সৰু সৰু বাচ্চা, ভৰি নাই, বিকলাংগ, চকু নাই, অন্ধ। সেই লোকসকলেও কি হৈছে বহুতে দেখাই পোৱা নাই, অন্ধ লোকসকলে, কিন্তু বিননিত থাকিব পৰা নাই। মহিলাসকলে কান্দিছে যে আমাৰ ঘৰ বাৰীও ভাঙিছে, আমাৰ খাবলৈও নাইকিয়া। এইকেইটা দিনত আমি ওচৰত গ'লে তেওঁলোকৰ কিবা অসুবিধা হ'ব বুলি দূৰৰ পৰাই আমি তেখেতসকলক কিছু অন্ন আৰু কিছু বয় বস্তু খাবৰ বাবে, থাকিবৰ কাৰণে আমি যোগান ধৰিছিলোঁ। সেইকণে যি পাইছে, আজিও আমি কিছু তেওঁলোকক কিনি খাবৰ কাৰণে কিছু সামান্য আৰ্থিক অনুদান দিবলৈ বিচাৰিছোঁ, যাতে মানুহখিনি অলপ সকাহ পায়। ভাবিব নোৱাৰা অৱস্থা। আপোনালোকে গুৱাহাটীত বহি এই কথাবিলাক যোনে ষ্টেটমেণ্ট দি আছে, বিভিন্ন ঠাইত যিবিলাকে ষ্টেটমেণ্ট দি আছে, ভাবিব নোৱাৰা যে কি ধৰণেৰে মানুহক অন্যায় কৰিব পাৰে। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কি আপোনাৰ ধৰ্ম আছে? সেইকাৰণে আমি আহি আপোনালোকক কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই নিৰ্মম অত্যাচাৰটো আপুনি অনুৰোধ কৰি বন্ধ কৰক। যি হ'ল এতিয়া যাতে আৰু এইবিলাক নহয়। এতিয়া অন্ততঃ আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে এইসকল দুখীয়া মানুহৰ দুখ দুৰ্দশাৰ প্ৰতি খবৰ লওক, অলপ সহানুভূতি দেখুৱাওক। এডমিনিষ্ট্ৰেশ্যনে নিম্নতম নিয়মখিনিও নামানিলে। হাইকোৰ্টৰ অৰ্ডাৰ স্পষ্টকৈ কৈছে যে নটিচ নিদিয়াকৈ আপোনালোকে ইয়াত একো নকৰিব। এইখন যিটো অৰ্ডাৰ, কেছ নম্বৰ WP/C10572022, তাৰ 64 নম্বৰ ধাৰাত স্পষ্টকৈ কৈছে মই এইকাৰণে উল্লেখ কৰিছোঁ এই কথাখিনি, যিহেতু ডাবল বেঞ্চৰ অৰ্ডাৰ যেতিয়া ওলাই দিয়ে, তেতিয়া কয় এইটো আইনী ভাষাত যে জাজ মেইড অৰ্ডাৰ। এইটো মানিবলৈ সকলো ডাবল বেঞ্চৰ, ডিভিজন বেঞ্চৰ বাধ্য। তাৰ 64 পেৰাগ্ৰাফত কৈছে, উই একৰ্ডিংলি আনচাৰ দ্য ৰেফাৰেন্স হোল্ডিং ডেট প্ৰায়ৰ টু ইনিচিয়েশ্যন of proceedings under Rule 18(2) of the settlement rules, the occupant, the possessor of government lands have to be issued notice.
এই কেছটো এইকাৰণে আমি কৈছোঁ যে এই ডিভিজন বেঞ্চৰ অৰ্ডাৰটো বিভিন্ন ক্ষেত্ৰত আজি কোৰ্টে কোট কৰিছে। এইটো থকাৰ পিছতো নটিচ নিদিয়াকৈ মানুহক কেনেকৈ উচ্ছেদ কৰিলে সেইটো এটা আপোনাৰ আমাৰ বোধগম্য নহয়। তাৰ উপৰি তাত চৰকাৰে এলটমেণ্ট দিছে। সেই এলটমেণ্টৰ যিসকলক দিছে তাৰ ষ্টে অৰ্ডাৰ আছে। সেই ষ্টে অৰ্ডাৰ থকা লোকসকলকো আপোনাৰ এভিক্ট কৰিছে। কেটেগৰীকেইটা মই কৈছোঁ। তাৰ খাজ লেণ্ডৰ মানুহখিনি স্পষ্টকৈ কৈছে যে আপোনালোকে তেওঁলোকক নটিচ দি 15 দিনৰ বৈধভাৱে নিয়ম কানুনেৰে আপোনালোকে এই কামখিনি কৰিব। পাট্টা মাটিৰ যিসকল লোক আছে এই লোকসকলক তেওঁলোকে নিয়মত একুইজিশ্যন ৰুল নামানি তেওঁলোকে কৰিব নোৱাৰাৰ কাৰণে অবৈধভাৱে কাৰেণ্ট কাটি দিছে। যাৰ কাৰণে মই নিজে লিখি ডিচিক দিবলগীয়া হৈছে। এইখন মই বহুতে কৈছে মই অহা নাই, এইখন মই ডিচি ডাঙৰীয়াক যোৱা 5 তাৰিখে মই দি গৈছোঁ যে আপুনি ইলেক্ট্ৰিচিটি কি কাৰণে পাতিলে। ইলেক্ট্ৰিচিটিটো অবৈধভাৱে ঘৰ বনোৱাকো সুপ্ৰিম কোৰ্টে দিবলৈ কৈছে। এইসকলটো পাট্টা মাটিত থকা লোক। মই আজি ক'ব খুজিছোঁ যে বহুতক যে গুৱাহাটীত বুজাই আছে যে এই লোকসকল অবৈধভাৱে আছে, তাত চৰকাৰে এলটমেণ্ট দিয়া খাজ মাটি বিভিন্ন চৰকাৰৰ অনুদান পোৱা এই লোকসকলক অবৈধভাৱে। এতিয়া কথা হ'ল মুখ্যমন্ত্ৰীটো কৈ দিব পিছত আইনী আপোনাৰ যেনেকৈ এনকাউণ্টাৰৰ সময়ত অফিচাৰকেইটাৰ ওপৰত যেতিয়া কৈফত তলব কৰিছে তেওঁতো কৈছিল যে আইন কানুন নামানি কিয় কৰিছে। একেধৰণৰে আজি আমি কৈছোঁ যে ইয়াৰ এডমিনিষ্ট্ৰেশ্যনে মিনিমাম নিয়মটো নামানি পেলাই যিটো কৰিলে সেইকাৰণে ইয়াৰ যিসকলৰ ভুক্তভোগী সেই লোকসকলে আমাক বিভিন্ন ধৰণে কৈ আছে যে আমি কণ্টেম্প অফ কোৰ্ট কৰিম। আৰু সেইকাৰণে মই অনাৰেবল চিফ জাষ্টিছ অফ গুৱাহাটী মই এখন চিঠি দিছোঁ যে এইটো শ্ব'মতো কেছ ল'ব লাগে। ছাবজেক্টটো দিছোঁ যে ৰিকুৱেষ্টিং ফৰ ইনিচিয়েশ্যন অফ শ্ব'মতো কণ্টেম্প প্ৰচিডিংছ এগেইনষ্ট দ্য চিফ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম। চিফ ছেক্ৰেটাৰীকটো নিয়মত পাৰ্টি কৰিব লাগে। দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ধুবুৰী and the circle officers of Sapor Revenue Circle for willful and deliberate violation of the judgment and order 27/6/2024 passed in WP within bracket C number 10572022 by the Honorable Division. যিটো অৰ্ডাৰ ইয়াত আছে যে এই অৰ্ডাৰখিনি নামানি পেলাই কৰাৰ কাৰণে মই এখন শ্ব'মতো কেছ ল'বৰ কাৰণে কৈছোঁ। আৰু কাৰেণ্ট কাটি দিয়াৰ কাৰণেও সুকীয়াকৈ মই ডিচি ডাঙৰীয়াক এখন দিছোঁ। এতিয়া কথা হ'ল যে ইয়াত মানুহে কেছ কৰিছিল, আইনৰ আশ্ৰয় লৈছিল। তাত কৈছিল যে দিছ মেটাৰ পাৰ্টেইনিং টু এভিকশ্যন অফ দ্য পিটিশ্যনাৰ্ছ ফৰ দ্য এক্সিকিউশ্যন কনষ্ট্ৰাকশ্যন অফ দ্য ছ'লাৰ পাৱাৰ প্ৰজেক্ট এট ধুবুৰী। আদানীক দিবৰ কাৰণে এই মাটিখিনি লৈ গৈছে জোৰ জবৰ। স্পষ্টকৈ ইয়াত কৈছে যে the prayer adjournment made as regard WP within bracket C number 2350/2025 is allowed and such affidavit to be filed on or before 16/7/2025. ইমান অৰ্ডাৰ থকাৰ পিছতো কি কাৰণে এনেধৰণে অবৈধভাৱে কৰিছে এই কথাটো আমাৰ বোধগম্য নহয়। ইয়াতো আপোনাৰ এই অঞ্চলতো বিভিন্ন আলমগঞ্জ অঞ্চলতো কৰা কথা আছিল। এতিয়া চৰকাৰে কৈছে সেইটো বিষয়ে আমি একো নামাতোঁ। আমাৰ কিছুমানক কয় আমাৰ এতিয়া আলম ডাঙৰীয়া আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া ইটো কথাৰ লগত ইটো কথা মিল নাই। মাজতে গোৱালপাৰাৰ হাছিৰা বিলত এভিকশ্যন কৰিলে, ক'লে যে তেওঁ চেলেঞ্জ কৰাৰ কাৰণে কৰিছে। চাওকচোন মুখ্যমন্ত্ৰীৰ ভাষা। মই মুখ্যমন্ত্ৰীৰ পৰা জানিব পাৰিছোঁ সোণাপুৰত যে গুলি মাৰি মানুহবিলাকক যে উচ্ছেদ কৰিছিল, কাক চেলেঞ্জ কৰিছিল, কোনে চেলেঞ্জ কৰিছিল? দুখীয়া মানুহবিলাকে। গৰু খেতিত যে মানুহখিনিক মাৰাৰ পিছত গুলি মাৰাৰ পিছত যে তাত জঁপিয়াই আছিল, কোনে কাক চেলেঞ্জ কৰিছিল? তাত লাহৰীঘাটত যে মানুহ যে মাৰিলে, ৰূপহীত যে গুলি মাৰি মানুহখিনিক মাৰি পেলাই তাত যে এভিকশ্যন কৰিলে, তাত কাক কৰিছিল? বিভিন্ন ধৰণৰ এই কথাবিলাক কৈ সুবিধা কোনে কৰে? মুখ্যমন্ত্ৰীৰ লগত থকাই আন কিছুমান লোক।
বিভিন্ন ভেষত কালি এটা দল ৰাজনৈতিক দল আহিছে আহি ৰাস্তা কিনাৰতে ধৰ্ণা দি গুচি গৈছে মুখ্যমন্ত্ৰীৰ কথা মতে এই সময়খিনিত তেওঁলোকে মোক দুখ দিয়ে আমি কি চৰকাৰ নেকি সাধাৰণতে চৰকাৰ এইখিনি কি আমি ভাঙিছোঁ নেকি চৰকাৰক ক'বলৈ হিমন্ত বিশ্ব শৰ্মাক আঙুলিয়াবলৈ তেওঁলোকৰ সাহস নাই কাৰণ তেওঁলোকে এওঁলোকৰ ওপৰত ভৰসা কৰি থাকে তেওঁ যি শিকাই দিয়ে সেইমতে কাম কৰে ৰাইজে কি বুজি পোৱা নাই তোমালোকে যে ভেষণ ধৰি আছা বদৰুদ্দিন ৰাজবল ডাঙৰীয়া ইমান দিন নাই কালি পোষ্ট এটা কৰিছে এই সময়খিনি ৰাজনীতি কৰা সময় নেকি মই আগতে কৈছোঁ যে এই সময়খিনিত সকলো একগোট হৈ মানুহখিনিক বচাব লাগে এই কথা নাই এতিয়া কেৱল হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাই তেওঁলোকে উগ্ৰ মিঠা উগ্ৰ পিঠা দুটা বৰবিষ একগোট হৈছে আমি এই ক্ষেত্ৰত কোনো ৰাজনীতি নকৰোঁ আমি কোনো ইয়াত চেলেঞ্জৰ কথা নাই আমি এইবিলাক ভাঙা নাই যোনে ভাঙিছে তেখেতক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমি কোনো কাটৰ অনুৰোধ কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই দুখীয়া মানুহৰ স্বাৰ্থত অলপ আপুনি এই মানুহখিনিক সহযোগিতা কৰক এই এভিকশ্যনটো আপোনালোকে বন্ধ কৰক